আগষ্টৰ পৰা আকৌ হ'ব অমৃত বৃক্ষ আন্দোলন কিন্তু যোৱা বছৰৰ অমৃত বৃক্ষ কাৰ্যসূচী কিমান সফল ৰাইজে ক'লে আংশিক সফল বেছিভাগেই বিফল বহুত পুলি মৰিল প্ৰতিপালন নাই চৰকাৰৰ পদক্ষেপ এটা বৃহৎ শূন্য অমৃত বৃক্ষৰ নাই এতিয়া সব মৰি গৈছে এতিয়া লালন পালন কৰা অভাৱতে মৰি গৈছে তো যদি গছ পুলিবিলাক যে প্ৰতিপালন কৰা নাই পইচাৰ লোভতে ৰুইছিল ফটো উঠি মঙলদৈ বিশেষকৈ দৰং জিলাত বিগত যি অমৃত বৃক্ষ আন্দোলনৰ মানে যিটো আমি যিখন ছবি দেখিছোঁ আজিৰ তাৰিখত কিন্তু মানে এটা ডাঙৰ শূন্য তাৰ বাহিৰে একো নাই গতিকে আকৌ এটা শূন্য লৈ আগবাঢ়িব বিচাৰিছে চৰকাৰ গতিকে এনেধৰণৰ চিন্তা চৰ্চাবিলাক বন্ধ হ'ব লাগে বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিব লাগে যোৱা বছৰৰ পদক্ষেপ ৰাইজৰ দৃষ্টিত বিফল হ'ব পাৰে কিন্তু পুলি যোগান ধৰা নাৰ্চাৰী পুৰা মাত্ৰাই সফল সোণাপুৰৰ ডেফোডিল নাৰ্চাৰীয়ে যোৱাবাৰ যোগান ধৰিছিল 40 লাখ পুলি পুলি আমি প্ৰায় 50 লাখৰ ওপৰত দিছিলোঁ কিন্তু চৰকাৰীভাৱে প্ৰায় 10 লাখ মান পুলি আমাৰ তেতিয়া মৰ্টেলিটি আছিলে 50 লাখৰ ভিতৰত 40 লাখ মান পুলি আমাৰ পৰা গৈছিল গছপুলি যোগানৰ নামত ৰাজকোষৰ পৰা যোৱাবাৰ ব্যয় হৈছিল 23 কোটি টকা কেৱল ডেফোডিল নাৰ্চাৰীয়ে পালে 8 কোটি 8,79,628 টকা মেছাৰ্ছ ভৌমিক এণ্টাৰপ্ৰাইজে নিলে 6 কোটি 16,61,297 টকা আন 4খন নাৰ্চাৰীয়ে সৰকালে প্ৰায় 9 কোটি টকা পুলিবোৰ জীয়াই থাকক বা নাথাকক ডাঙৰ হওক বা নহওক ব্যক্তিগত নাৰ্চাৰীবোৰ কিন্তু লাভান্বিত হ'ল গতিকে এইবাৰ সচেতন লোকৰ আহ্বান যাৰ মাটি আছে তাক পুলি ৰুব দিয়ক যধে মধে পুলি বিতৰণ কৰিব নালাগে চৰকাৰে এইবাৰ এটা চিন্তা কৰিব লাগে মানে যধে মধে গছৰ পুলি বিতৰণ কৰাতকৈ যিসকলৰ গছৰ পুলি ৰুবৰ ঠাই আছে সেইসকলক ৰুবলৈ দিয়ক নহ'লে ৰাষ্ট্ৰীয় ঘাইপথ বা তেনেধৰণৰ ঘাইপথৰ দাঁতিত গছৰ বৃক্ষ ৰোপণৰ কৰিব দিয়ক যাৰ জৰিয়তে গোটেই আঁচনিখন ফলপ্ৰসূ হ'ব নহ'লে কিন্তু গোটেই বেবেৰিবেং হ'ব এয়া নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নামৰূপৰ সমীপৰ অভয়াপুৰী বিগত বৰ্ষৰ অমৃত বৃক্ষ আঁচনিৰ নামত 24 হেক্টৰ মাটিত প্ৰায় 3 লাখ গছপুলি ৰোপণ কৰা হৈছিল কিন্তু এই 3 লাখ গছপুলিৰ 90% জীয়াই আছে বুলি দাবী কৰিলে স্থানীয় বনাঞ্চলিক বিষয়াই তো ইমান এটা ডাঙৰ এৰিয়াত আপোনাৰ গোটেই এৰিয়াতে আমাৰ কি কয় প্লেন্টেশন কমপ্লিট হৈ গৈছে কিন্তু এটা কথা সঁচা যে 100% টো তেতিয়া বা হওক এতিয়াই হওক 100% জীয়াই থাকাটো হেতু মানে এটা নেচাৰ হয় তো আমাৰ 90% সাৰ্ভাইবিলিটি আছিলে থাকা উপৰিও আমি এতিয়া যেটো আমাৰ সিজন হৈ আছে আপোনাৰ ধৰক বৰষুণৰ সিজন হৈছে এটো সিজনত আমি হাবি কটা জংগল কটোৱা কাম যেটো আমি উইডিং বুলি কোৱা হয় আমাৰ প্লেন্টেশনত তো উইডিং কৰাৰ লগে লগে আমি যেটো আপোনালোকে কৈ আছে যে খালি জায়গা আছে সেই খালি জায়গাবিলাকত আমি ফিল আপ কৰি আছো ভ্যাকেন্সি ফিলিং কিন্তু এইবাৰ চাওক এই ভিজুৱেলছ হাবি বননিয়ে আবৰি ধৰিছে পুলি ৰোৱা এই বৃহৎ স্থান গছ পুলিবোৰ বাঢ়িব পৰা নাই ভালদৰে প্ৰতিপালন নাই ইয়াত ৰোৱা পুলিৰ প্ৰায় 40% মৰিল যদিও বিভিন্ন কাৰণত স্থানীয় লোকে মুখ খুলিব নিবিচাৰে অৱশ্যে তাৰ মাজতেই এগৰাকীয়ে ক'লে বহুত পুলি মৰিল পুলি এইটো তো মৰাটো বহুতে মৰিছে এই দৃশ্য নাজিৰাৰ গেলেকীত ৰোৱা হৈছিল 1580 পুলি ইয়াৰে প্ৰায় 80% পুলি জীয়াই থকা বুলি দাবী কৰিছে বন বিভাগ তথা চৰকাৰী পক্ষই কিন্তু স্থানীয় লোকে ক'লে পুলিবোৰ ৰুলেহে কিন্তু প্ৰতিপালনৰ অভাৱ ভালদৰে চোৱাচিতা কৰা নাই সাচি পুলি ৰুইছিলে কিন্তু সব ঠিকই আছে ফৰেষ্ট ইয়াত আহি চোৱাচিতা কৰে কিন্তু এটা বস্তুৱে ইয়াত খালি বেয়া লাগে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে ইয়াত ঘাঁহ চাহ বহুত দীঘল হৈছে অন্তত এইখিনি চাফচিকন কৰি ৰাখিব লাগে কাৰণ গছপুলিখিনি ডাঙৰ হ'বৰ কাৰণে অলপ জাগাৰ প্ৰয়োজন হয় সেইকাৰণে এইখিনি বস্তু অকণ চোৱাচিতা কৰিলে ভাল লাগে যদি এনেদৰে হৈ থাকে তেন্তে এইবাৰ অমৃত বৃক্ষ আন্দোলন সফল হ'বনে সেইটো এটা ডাঙৰ প্ৰশ্ন মঙলদৈৰ সচেতন লোকে ক'লে অমৃত বৃক্ষ আন্দোলনৰ নামত ব্যক্তিগত নাৰ্চাৰীক ধনী কৰাহে হৈছে যোৱাবাৰ কিমান পুলি ৰুলে কেইটা বাছিল সেই হিচাপটো আগত কৰিব লাগে আৰু সেই হিচাপটো কৰি যিকেইটা পুলি বাচিব সেইকেইটাহে ৰোৱাৰ ব্যৱস্থা কৰক নহ'লে আকৌ তাৰ মানে এই ডেফোডিলছ নাৰ্চাৰীৰ দৰে নাৰ্চাৰীক মানে কোটি কোটি টকা দিয়াৰ ব্যৱস্থাটো আৰু তেওঁ ডেফোডিলছ নাৰ্চাৰীৰ জৰিয়তে ইয়াৰ যুগনীয়াৰ মন্ত্ৰী বিধায়কে গোটেই পইচাটো লুণ্ঠন চলাইছে পিছে সোণাপুৰৰ ডেফোডিল নাৰ্চাৰীৰ স্বত্বাধিকাৰীয়ে ক'লে এইবাৰ তেওঁলোকৰ পৰা চৰকাৰে পুলি বিচৰা নাই সম্ভৱতঃ বন বিভাগৰ নিজৰ যিসমূহ নাৰ্চাৰী আছে তাৰ পৰাই পুলি যোগান ধৰা হ'ব যথেষ্ট সংখ্যক পুলি দিছিলোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কিন্তু চৰকাৰে এইবাৰ তেওঁলোকৰ নিজা উদ্যোগত
ফৰেষ্ট ডিপাৰ্টমেণ্টে নাৰ্চাৰীবিলাক গঢ় লৈছে চৰকাৰী উদ্যোগত গতিকে এইবাৰ তেনেকৈ কোনো টেণ্ডাৰ ফ্ল'ট হোৱা নাই আৰু আমিও পাৰ্টিচিপেট কৰা নাই এইবাৰ আৰু পুলিখিনি হয়তো এইবাৰ চৰকাৰে নিজাববীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে হয়তো প্ৰাইভেট নাৰ্চাৰীবিলাকক এইবাৰ ইনভলভ নকৰাব যিহেতু এইবাৰো আমি যথেষ্ট সংখ্যক পুলি ৰেডি ৰাখিছিলোঁ যদি চৰকাৰে প্ৰয়োজন বুলি ভাবে আমাৰ পৰা পুলি ল'ব পাৰিব বৃক্ষ আন্দোলন হ'ব লাগে হোৱা উচিত এয়া ভাল কথা পিছে কেৱল প্ৰচাৰ আৰু জাকজমকতাক গুৰুত্ব দি ইয়াৰ আচল উদ্দেশ্য যেন ক'ৰবাত হেৰাই গৈছে এই ক্ষেত্ৰত চৰকাৰ তথা বন বিভাগে যথোপযুক্ত গুৰুত্ব দিবনে নে এয়া হৈ থাকিব কেৱল বছৰকৰ মূৰত এদিনীয়া চম ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা